আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱসত অসমৰ প্ৰতিটো খিলঞ্জীয়া জাতি সত্তা আজি একত্ৰিত হৈছে আৰু একেলগে ঐক্যবদ্ধভাৱে খিলঞ্জীয়া দিৱস উদযাপন কৰিছে। এই ক্ষেত্ৰত কেইবাটাও সংগঠনে একত্ৰিতভাৱে এই অনুষ্ঠান আয়োজন কৰিছে। আমি আৰম্ভণিৰে পৰা অসমৰ খিলঞ্জীয়া জাতি সত্তাসমূহৰ মাজত সমন্বয়ৰ যিটো গুৰুত্ব, এই কথা আমি আগৰ পৰা কৈ আহিছিলোঁ যে আমি অসমৰ মাটিত প্ৰতিটো খিলঞ্জীয়া জাতি জনগোষ্ঠীয়ে ঐক্যবদ্ধভাৱে আগবাঢ়িব লাগিব। কাৰণ বিভাজনটো বিভিন্ন শক্তিৰ ৰাষ্ট্ৰযন্ত্ৰৰ ৰাজনৈতিক শক্তিসমূহৰ মূল অস্ত্ৰ। যেতিয়া বিভাজন হৈ থাকিব তেতিয়াই বিভিন্ন ধৰণৰ শোষণ নিষ্পেষণৰ সুযোগ পায়। যেতিয়া বিভাজন হৈ থাকিব, সমন্বয় বিঘ্নিত হ'ব, তেতিয়াই বিভিন্ন ধৰণেৰে আমাৰ সম্পদ লুণ্ঠন কৰিব। এই যে মাটি বাৰী লৈ গৈছে, এই যে কাৰ্বি আংলঙত আজি হাজাৰ হাজাৰ বিঘা মাটি আমাৰ খিলঞ্জীয়া মানুহ, ৬ষ্ঠ অনুসূচীৰ অঞ্চল, ট্ৰাইবেল বেল্ট ব্লক, তাত ভূমিৰ অধিকাৰ য'ত শূন্য হৈছে। এইবোৰ মূল কথাটোৱে হ'ল যে আমাৰ যিটো সমন্বয় একতা, সেই একতা বিঘ্নিত কৰি বিভাজন কৰি তেওঁলোকে ইয়াৰ পৰা গোটেই কথাবোৰ লৈ যাব। এতিয়া এনেকুৱা এটা ঠাইত আজি অনুষ্ঠান আয়োজন কৰিছে য'ত অসমৰ আদিম ভূমিপুত্ৰ, যাক কলম্বাছ বুলি কয় অসমৰ, তেখেতসকল বসবাস কৰা কাৰ্বি আংলং, অসমৰ প্ৰথম খিলঞ্জীয়া জনগোষ্ঠী বা জাতি সত্তা বুলি যাক কোৱা হয়, সেই কাৰ্বি ভূমিতে আজি অনুষ্ঠান কৰাটো মই ভাবোঁ যে অতি গুৰুত্বপূৰ্ণ, খুব ছিগনিফিকেণ্ট কথা। ইয়াৰ পৰা যাত্ৰাটো আৰম্ভ কৰিব লাগিব। মূল কথাটো হ'ল যে কেতিয়াবা এই চেতনা আহে যে আমি অসমৰ বুকুত আমি নাথাকিম, ইয়াৰ পৰা গুচি যাম। এই কথা যেতিয়া আহে, মই নিজে আহোঁ ৬০০ বছৰীয়া ৰাজশাসনেৰে গৌৰৱ উজ্জ্বল ইতিহাসেৰে পৰিপূৰ্ণ এগৰাকী সেই প্ৰজন্মৰে নাতি পৰিণাতি। কিন্তু মই কেতিয়াও নিজকে আহোম বুলি সুকীয়া যিটো আইডেণ্টিটি, এইটো দিবলৈ কেতিয়াও বিচৰা নাই আৰু নিবিচাৰোঁ। সেইকাৰণে সমন্বয়ৰ বাৰ্তাটো লৈয়ে মই ইয়ালৈ আহিছোঁ যে আমি একেলগে থাকিব লাগিব, একেলগে আছিলোঁ আৰু থাকিম। থাকিলেহে আমাৰ ভেটি শক্তিশালী আৰু সুদৃঢ় হ'ব। পৃথিৱীৰ লগত প্ৰতিযোগিতাত আগবাঢ়িব লাগিব। অধিকাৰ কাঢ়ি লৈ গৈছে। আজি আমাৰ খিলঞ্জীয়া মানুহৰ ভাষা হেৰুৱাৰ উপক্ৰম হৈছে। তেনেকে অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা কমিছে ১০%, ৮%। তেনেকে বড়ো ভাষা কোৱা মানুহৰ সংখ্যা কমিছে, কাৰ্বি কোৱা মানুহৰ সংখ্যা কমিছে, মিচিং কোৱা মানুহৰ সংখ্যা কমিছে। ভাষাৰ সংকট এফালে আছে, সাংস্কৃতিক সংকট আছে। প্ৰভুত্ববাদী আধিপত্যবাদী সাংস্কৃতিক আগ্ৰাসনে অসমৰ খিলঞ্জীয়া প্ৰতিটো জাতি জনগোষ্ঠীলৈ সংকট নমাই আনিছে। আমাৰ মাটি কাঢ়ি লৈ যাব বিচৰা হৈছে। ৬০,০০০ বিঘা মাটি আমাৰ পৰা লৈ যাব খিলঞ্জীয়া মানুহৰ পৰা। আজি আমাৰ মাটিৰ তলত থকা সম্পদৰ অধিকাৰ আজিলৈকে নিয়ন্ত্ৰণ হোৱাই নাই, সমবিতৰণ হোৱা নাই। ৰাজনৈতিক অধিকাৰৰ প্ৰশ্ন। আজি আমি আত্মনিয়ন্ত্ৰণৰ কাৰণে যুঁজি থকা যিবোৰ কথা বতৰা, সেই কথা বতৰা আমি আজিও পুনৰ আমি এই খিলঞ্জীয়া দিৱসৰ পবিত্ৰখনত ক'ব খোজো যে আমাৰ খিলঞ্জীয়া প্ৰতিটো জাতি জনগোষ্ঠীৰ অধিকাৰ সুৰক্ষিত হ'ব লাগিব। আৰু সেইকাৰণে প্ৰতিটো জাতি জনগোষ্ঠীৰ সম অধিকাৰ, সম উন্নয়ন আৰু সমমৰ্যাদাৰ যিটো লক্ষ্য, সেই লক্ষ্যৰেহে আমি যি ৰাজনীতি কৰি আছোঁ। আমি আঞ্চলিক ৰাজনীতি কৰিছোঁ, জাতীয়তাবাদী ৰাজনীতি কৰিছোঁ। সেইকাৰণে অসমীয়া মহাজাতি সত্তাৰ অন্তৰ্গত যি আন খিলঞ্জীয়া জাতি জনগোষ্ঠী আছে, প্ৰত্যেকে প্ৰত্যেকৰ আত্মনিয়ন্ত্ৰণ অধিকাৰ সুৰক্ষিত হ'ব। তাৰ লগে লগে আমাৰ যিটো সমন্বয়, একতা আৰু ভাতৃত্ববোধ শক্তিশালী আৰু সুদৃঢ় কৰিবৰ কাৰণে খিলঞ্জীয়া দিৱসতে আমি সকলোৱে সিদ্ধান্ত ল'ব লাগিব। আমি সকলোৱে সেই ধৰণে পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব। কাৰণ এতিয়া এইখন অসমত আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন ধৰণে খিলঞ্জীয়া মানুহ অত্যাচাৰিত হৈছে। ইয়াত তেওঁলোকৰ অস্তিত্ব বজাই ৰাখিব পাৰিব নে নোৱাৰিব, এইটো লৈ চিন্তা। বিভিন্ন ধৰণৰ সংকট আহিছে। ৰাজনৈতিক অস্তিত্ব কি হ'ব, এই কথা বতৰাবোৰ সমাধানৰ কাৰণে সাংবিধানিক বাদ দিয়াৰ উপৰিও ৰাজনৈতিক সামাজিক ইয়াৰ সমাধানৰ বাট আমি উলিয়াব লাগিব। সেইকাৰণে মই ভাবোঁ যে ইয়াৰ পৰা এটা যাত্ৰা, শক্তিশালী যাত্ৰা আৰম্ভ হ'ব। কাৰ্বি আংলঙত বসবাস কৰা তেখেতলোকৰ যি অধিকাৰ, এই অধিকাৰৰ ক্ষেত্ৰত আপোনালোকে কি কয়? নহয়, সকলো অধিকাৰ খিলঞ্জীয়া মানুহৰ প্ৰত্যেকৰে অধিকাৰ। গতিকে খিলঞ্জীয়া মানুহৰ সমন্বয়ৰ কথা যেতিয়া আহিছে, প্ৰতিটো খিলঞ্জীয়া মানুহৰ অধিকাৰৰ কথা। গতিকে কাৰ্বি আংলঙত বসবাস কৰা, অসমৰ বিভিন্ন প্ৰান্তত বসবাস কৰা, বড়োভূমিত বসবাস কৰা খিলঞ্জীয়া প্ৰতিটো জাতি জনগোষ্ঠীৰ অধিকাৰক যিটো মূল বিষয়, এই বিষয়টো আমি সদায় বঢ়াই লৈ গৈছোঁ আৰু সেইটো সম্পৰ্কত আমি কৰি আছোঁ। গতিকে কাৰ্বি আংলঙক বিশেষ দৃষ্টিৰে চোৱাৰ কোনো যুক্তি থাকিব নোৱাৰে। কোনোবা এই বিষয়টো কোনোবা সংকীৰ্ণভাৱে কোনোবাই হয়তো কৰিব পাৰে, ৰাজনীতি কৰিব পাৰে। কিন্তু মৌলিক যিটো আমাৰ চিন্তা, অসমখনক অসম কৰি ৰখা,
অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ মাজত সমন্বয়, কোনোবা জনজাতি আছে, কোনোবাই জনজাতি বিচাৰি আছে, কোনোবা জনজাতি হোৱা নাই, কিন্তু আমাৰ খিলঞ্জীয়া জাতিসত্তাৰ প্ৰতিটো ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তাৰে সমন্বয়, একতা, ভাতৃত্ববোধে অসমক শক্তিশালী কৰিব আৰু অসমখনক আগুৱাই লৈ যাব। কাৰণ পৃথিৱী বহুত আগবাঢ়ি গৈছে, শিক্ষাৰে, গৱেষণাৰে, বিজ্ঞান প্ৰযুক্তিবিদ্যাৰে, ক্ৰীড়া, অৰ্থনীতি, উদ্যোগীকৰণ, এইবোৰত আমি অসম আগবাঢ়িব লাগিব। আমি বিচৰা সপোনৰ অসমখন আমি ইউৰোপৰ লগত আমি কিয় একেলগে আগবাঢ়িব নোৱাৰো? আমি আমেৰিকাৰ যিটো সভ্যতা, আমেৰিকান যিটো চিভিলাইজেশ্যন বা আমাৰ কাষত থকা চীনৰ চিভিলাইজেশ্যনৰ লগত আমি কম্পিট কৰিব পাৰিব লাগিব। অসমৰ মানুহে, অসমৰ খিলঞ্জীয়া জাতিসত্তাই সেই লক্ষ্যলৈহে আমি আগবাঢ়িছো। সেইকাৰণে ইয়াত কেৱল মাত্ৰ আমি সাংস্কৃতিক ঐতিহ্য পৰম্পৰা সুৰক্ষিত কৰাই নহয়, প্ৰতিযোগিতাৰ পৃথিৱীত আমি ঐক্যবদ্ধ হৈ থাকিলেহে ৰাজনৈতিক যিটো অধিকাৰ এইটো সুৰক্ষিত হোৱাৰ লগে লগে আত্মপৰিচয়ৰ আমাৰ যিটো লক্ষ্য, পৃথিৱীত আমি অসমৰ সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি যিটো জাতিসত্তা হ'ব, এই জাতিসত্তাই পৃথিৱীত যাতে একক আৰু অনন্য ৰূপত প্ৰতিষ্ঠা কৰিব পাৰে। আমাৰ ইয়াৰ পৰা 5-6গৰাকী নবেল বঁটা পোৱা মানুহ, ইয়াৰ পৰা অলিম্পিকত সোণৰ পদক পোৱা মানুহ, ইয়াৰ পৰা দেধাৰ বিজ্ঞানী, ইয়াৰ পৰা ভাৰতবৰ্ষৰ 100গৰাকী ধনী উদ্যোগীৰ ভিতৰত আমাৰ 10গৰাকী অসমীয়া উদ্যোগী, আমি আটাইতকৈ কৃষিত আগবঢ়া, যিবোৰ আমাৰ সম্ভাৱনা আছে, পটেঞ্চিয়েলিটি থকা। আজি কাৰ্বি আংলঙত আজি আদা, ইয়াৰ আনাৰস, আন ইয়াতে বিভিন্ন ধৰণৰ কৃষিজাত উদ্যোগৰ বিভিন্ন ধৰণৰ সম্ভাৱনা জড়িত হৈ আছে। আনকি ইয়াৰ সম্পদৰ অধিকাৰ খিলঞ্জীয়া মানুহে, অসমৰ মানুহে পাব লাগিব। ইয়াৰ কয়লা যদি আছে, বিজ্ঞানসন্মতভাৱে কয়লা আহৰণ কৰাৰ পাছত কাৰ্বি ভূমিত থকা খিলঞ্জীয়া মানুহে কয়লাৰ অধিকাৰ পাব লাগিব। ইয়াত যদি চূণশিল আছে, য'ত য'ত যে হাজাৰ হাজাৰ বিঘা মাটি দিয়া হৈছে, তাৰ তলত কি আছে? জিঅ'লজিকেল চাৰ্ভে অফ ইণ্ডিয়াই কৈছে তাৰ তলত বোলে আইৰণ ওৰ আছে, মেংগানিজ আছে, কিবা কিবি বিভিন্ন ধৰণৰ, সেইবোৰৰ ওপৰত চকু। কিন্তু অধিকাৰ খিলঞ্জীয়া মানুহে পাব লাগিব। এই যে সম্পদৰ ওপৰত অমীমাংসিত যিটো প্ৰশ্ন, অধিকাৰ আজিলৈকে আমি পোৱা নাই। সমবিতৰণ, সম্পদৰ অধিকাৰৰ সমবিতৰণ হোৱা নাই, সেইবোৰ হ'ব লাগিব আৰু সেইবোৰৰ কথা ক'ব লাগে আজি আমি এলাই আহিছো।